বদমাছি মানি লোৱা নহব এপ্লিকেশ্যনৰ বদমাছি মানি লোৱা নহব বিভাগীয় কৰ্তৃপক্ষ ওলাই আহক বিভাগীয় কৰ্তৃপক্ষ ওলাই আহক বিভাগীয় কৰ্তৃপক্ষ ওলাই আহক বিভাগীয় কৰ্তৃপক্ষ ওলাই আহক ওলাই আহি উত্তৰ দিয়ক ওলাই আহি উত্তৰ দিয়ক স্মাৰ্ট মিটাৰ টোটালি বন্ধ কৰি দিব লাগিব স্মার্ট মিটার টোটালি বন্ধ করে দিব লাগিব স্মার্ট মিটার টোটালি বন্ধ করে দিব লাগিব আদানি জেলা শহর সব বিক্রি যোৱা এপিডিসিএল হাই দাবী লৈ আহিছো তিনিটা দাবী এক নম্বৰ দাবীটো আপোনালোকে জানে যে স্মাৰ্ট মিটাৰ নামৰ এটা ডকাইত গ্ৰাম্য অঞ্চলবিলাকত সাধাৰণ খাতি খোৱা কনজুমাৰ বিলাকৰ ঘৰে ঘৰে মেলি দিছে আৰু তেওঁলোকে সাংঘাতিক ধৰণে এই স্মাৰ্ট মিটাৰ জৰিয়তে লুণ্ঠন নাচ আৰম্ভ কৰিছে। এই কাৰবাৰটো বন্ধ কৰি দিব লাগে। দ্বিতীয় কথাটো হৈছে তেওঁলোকে 24 ঘণ্টাই বিদ্যুৎ সেৱা গ্ৰাম্য অঞ্চলবিলাকত সাধাৰণ খাতি খোৱা ঘৰে ঘৰে কনজুমাৰ বিলাকৰ ঘৰে ঘৰে উপলব্ধ হ'ব বুলি কৈছিলে। এই যে 24 ঘণ্টাই বিদ্যুৎ সেৱা দিয়াৰ কথা আছিলে ক'ত গ'ল? সেই প্ৰতিশ্ৰুতি ক'ত গ'ল? এতিয়া তৃতীয় কথাটো হৈছে যে এই বিদ্যুৎ ৰেহাই সম্পূৰ্ণৰূপে বিনামূলীয়া সেৱা হিচাপে উপলব্ধ অসমত কৰাব লাগিব। এই তিনিটা মূলত দাবী লৈ আহিছোঁ। আৰু ঘৰে ঘৰে যিমানবিলাক স্মাৰ্ট মিটাৰ লগালে এই স্মাৰ্ট মিটাৰ লগোৱা কাৰবাৰটো যিখিনি লগাবলৈ আছে বন্ধ কৰি দিব লাগিব আৰু যিখিনি লগালে সেইখিনি উভতাই আনিব লাগিব। জেনাছ আৰু আদানিক ইলেক্ট্ৰেল বণ্ডৰ নামত এপিডিচিএল বিক্ৰী কৰি দিয়া কাৰবাৰটো আমি মানি ল'ব পৰা নাই। আপোনালোকে জানে যে জেনাছক প্ৰায় 14.5 লাখ প্ৰথম কিস্তিত ইয়াতে কনজুমাৰ বিলাকক স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে গাঁৱে ভূঞে এৰি দিছে। স্মাৰ্ট মিটাৰ ক'ত লগাব লগা আছিলে? MLA বিলাকৰ ঘৰত, MP বিলাকৰ ঘৰত, মিনিষ্টাৰ বিলাকৰ ঘৰত, যিবিলাক কমাৰ্চিয়েল কনজুমাৰ আছিলে, যিবিলাক ইণ্ডাষ্ট্ৰি আছিলে, এই ইণ্ডাষ্ট্ৰিবিলাকৰ লগোৱাৰ কথা আছিলে। সেইখন 17 চনতেই চেণ্ট্ৰেল গভৰ্ণমেণ্টে গেজেট নটিফিকেশ্যন দি ওলাই ৰাখিছে। 23 চনৰ ভিতৰত শেষ কৰিব লগা আছিলে। তেওঁলোকৰ এই অফিচত স্মাৰ্ট মিটাৰ আছিলে। আমাৰ প্ৰশ্ন আছে, এই অফিচত চাগে স্মাৰ্ট মিটাৰ নাই, পুলিচ প্ৰশাসনৰ অফিচত স্মাৰ্ট মিটাৰ নাই, DC অফিচত স্মাৰ্ট মিটাৰ নাই, চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ নাই। সেই চেণ্ট্ৰেল গেজেটক তেওঁলোকে অৱমাননা কৰিছে। এই কথা বতৰাবিলাক আমি ক'বলৈকে আহিছোঁ। মোৰ মানুহজন নথকা অৱস্থাতে আমাৰ ঘৰত মানুহ নথকা অৱস্থাত স্মাৰ্ট মিটাৰ বহাই থৈ আহিছে। গতিকে আমাৰতো স্মাৰ্ট মোবাইল নাই, আমি কেতিয়া ৰিচাৰ্জ ভৰাব লাগে সেইটো নাজানো। গতিকে আমি তাৰ ব্যৱহাৰ কৰিব নাজানো। স্মাৰ্ট মিটাৰ আমাক নেলাগে। আমি আন্ধাৰত থাকিব নোৱাৰো নহয় অকণমান পোহৰলৈ। গতিকে আগৰ যিটো মিটাৰ আছিলে সেইটো আমি ল'ম, সেইটো নলওঁ। সেইটো নালাগে আমাক। সেইটো আমি কাটি থৈ দিছোঁ দেই, সঁচা কথা ক'বলৈ গ'লে। আমি ইয়াত দৰকাৰ হ'লে আমি মোৰ মাইকী মানুহৰ ঘৰ নহয় ন, মোৰ মতা মানুহৰ ঘৰ। সেইকাৰণে মোৰ মতা মানুহে বিল নিদিয়ে, সদায় দিন হাজিৰা কৰে, 200 টকা হাজিৰা পায়। আমাৰ নিচিনা মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ বহাই লাভ নাই নহয়, চাৰ কওক, হয় নাই? সেইকাৰণে আমি নলওঁ, আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। স্মাৰ্ট মিটাৰ নেলাগে।